হেল্ল' ষ্টুডেণ্টছ, মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10 ৰিভিজন চেপ্টাৰৰ এক্সাৰচাইজ R1ৰ কুৱেশ্যন ডিছকাছ কৰিম। আজি আমি কুৱেশ্যন 2 ডিছকাছ কৰিম। ইয়াত তোমাক কুৱেশ্যন নম্বৰ 2ত কৈছে হোৱাই ডু দ্য ফলোইং নাম্বাৰ্ছ আৰ নট পাৰফেক্ট স্কুৱেৰ। ইয়াত কেইটামান নাম্বাৰ দিয়া আছে আৰু এই নাম্বাৰকেইটা পাৰফেক্ট স্কুৱেৰ কিয় নহয় সেইটো সুধিছে। ঠিক আছে, এই কুৱেশ্যনটো ছল্ভ কৰিব হ'লে আমি পাৰফেক্ট স্কুৱেৰৰ এটা প্ৰপাৰ্টিৰ কথা জানিব লাগিব। কুৱেশ্যনটো ছল্ভ কৰাৰ আগতে আমি সেই প্ৰপাৰ্টিটো ডিছকাছ কৰি লওঁ আহা। চ' পাৰফেক্ট স্কুৱেৰ মই কেইটামান পাৰফেক্ট স্কুৱেৰ লিখি দেখাইছোঁ। 1 স্কুৱেৰ কৰিলে হ'ব তোমাৰ 1, 2 স্কুৱেৰ কৰিলে হ'ব 4, 3 স্কুৱেৰ কৰিলে হ'ব কিমান 9, 4 স্কুৱেৰ কৰিলে হ'ব 16, 5 স্কুৱেৰ কৰিলে হ'ব 25, 6 স্কুৱেৰ কৰিলে হ'ব 36, 7 স্কুৱেৰ কৰিলে হ'ব 49, 8 স্কুৱেৰ কৰিলে হ'ব 64, 9 স্কুৱেৰ কৰিলে হ'ব 81, 10 স্কুৱেৰ কৰিলে হ'ব 100। ঠিক আছে, ইয়াত চোৱা এইখিনি হয় পাৰফেক্ট স্কুৱেৰ। এই পাৰফেক্ট স্কুৱেৰৰ লাষ্ট ডিজিটৰে চোৱা, ইউনিট ডিজিটৰে চোৱা, এই পাৰফেক্ট স্কুৱেৰত তোমালোকৰ কি দিহে কৈছে 2টা 0। ঠিক আছে, ডাবল 0 থাকিলে আমি পাৰফেক্ট স্কুৱেৰ হয় বুলি ক'ব পাৰোঁ। ইয়াত তোমাৰ 1 দিহে কৈছে, এইটো 1 দি এণ্ড হৈছে ইউনিট ডিজিটত, ইয়াত এটা 1 দি এণ্ড হৈছে, তো মানে পাৰফেক্ট স্কুৱেৰ 1 দি এণ্ড হয়। ঠিক আছে, তো নেক্সট পাৰফেক্ট স্কুৱেৰটো চোৱা তুমি 4 দিও এণ্ড হয়, এইটো এটা 4 আৰু আমি 4 ইয়াত দেখা পাইছোঁ 64ত, তো মানে পাৰফেক্ট স্কুৱেৰ 4 দিও এণ্ড হয়। ঠিক আছে, আৰু পাৰফেক্ট স্কুৱেৰ 5 দিও শেষ হয়, এণ্ড হয়, তো 5 ইউনিট প্লেছত 5 থাকিলেও পাৰফেক্ট স্কুৱেৰ হ'ব পাৰে। ইউনিট প্লেছত 6, এইটো চোৱা 6 ইউনিট পাৰফেক্ট স্কুৱেৰবিলাকৰ ইউনিট ডিজিটত 6ও থাকিব পাৰে। পাৰফেক্ট স্কুৱেৰৰ তাৰপাছত আৰু 9 থাকিব পাৰে। ঠিক আছে, পাৰফেক্ট স্কুৱেৰৰ ইউনিট ডিজিটত 9 থাকিব পাৰে। তো আমি ইয়াৰ পৰা কি শিকিলোঁ, পাৰফেক্ট স্কুৱেৰ হ'ব হ'লে ইউনিট ডিজিটত এই সংখ্যাকেইটাৰ মাজতে, এই ডিজিটৰ মাজতে কিবা এটা হ'ব লাগিব। ঠিক আছে, তোমালোকে 11ৰ পৰা 20লৈকে যদি কৰি চোৱা, তাত তোমালোকে ইউনিট ডিজিটত এইকেইটা পাবা, এনেকৈ 2টা 0, 4টা 0, 6টা 0, 1, 4, 5, 6 নহ'লে বা 9। ঠিক আছে, ইয়াৰ বাহিৰে যদি বেলেগ কিবা ডিজিট আমাৰ নাম্বাৰটোত আছে তেন্তে সেইটো আমি পাৰফেক্ট স্কুৱেৰ নহয় বুলি ডিক্লেয়াৰ কৰি দিব পাৰোঁ। ঠিক আছে, চ' এইটো কুৱেশ্যন তোমালোকৰ MCQত অহা সম্ভাৱনা আছে। তাত আমি এই নাম্বাৰকেইটা ইউনিট ডিজিটত চাই কেনে ক'ব পাৰিম যে এইটো পাৰফেক্ট স্কুৱেৰ হয়নে নহয়। ঠিক আছে, চ' আমাক প্ৰথম ইয়াত কুৱেশ্যনটো দিছিলে 2ৰ 1ত 1057, কুৱেশ্যন নম্বৰ 2ৰ নম্বৰ 1ত দিছে 1057। তো এইটো পাৰফেক্ট স্কুৱেৰ কিয় নহয়? নোহোৱাৰ কাৰণটো হৈছে এই ইউনিট ডিজিটটো, ইয়াত আছে আমাৰ 7, কিন্তু আমি চালোঁ যে আমাৰ পাৰফেক্ট স্কুৱেৰ হ'ব হ'লে 1, 4, 5, 6 নহ'লে বা 9 হ'ব লাগে। তো ইয়াত 7 আছে আৰু এই ইউনিট ডিজিটটো 7 হোৱাৰ বাবেই আমি ক'ব পাৰোঁ যে এইটো এটা পাৰফেক্ট স্কুৱেৰ নহয়। ঠিক আছে, চ' ইয়াৰ আনচাৰটো আমি কেনেদৰে লিখিম, ইট ইজ নট এ পাৰফেক্ট স্কুৱেৰ, it is not a perfect square because its unit digit is 7। আমি এই ইউনিট ডিজিটটো চাই কিনে আমি ক'ব পাৰিম এইটো এটা পাৰফেক্ট স্কুৱেৰ নহয়। ঠিক আছে, তোমালোকে ষ্টেটমেণ্টটো নিজেই এটা বনায়ো লিখিব পাৰা, বুকৰ পাছফালে যিটো ষ্টেটমেণ্ট দিয়া আছে সেইটো লিখিলেও হ'ব, কিন্তু কনচেপ্টটো মনত থ'বা। ঠিক আছে, 0, 00, 1, 4, 5, 6 নহ'লে বা 9 হ'লেহে পাৰফেক্ট স্কুৱেৰ হ'ব। ঠিক আছে, চিমিলাৰলি নম্বৰ 2 কুৱেশ্যনত দিছে তোমালোকৰ 7, 9, 2, 8। চ' এইটো পাৰফেক্ট স্কুৱেৰ নোহোৱাৰ ৰিজন কি, কাৰণ ইয়াৰ ইউনিট ডিজিটটো আছে 8। চ' আমাৰ চোৱা ইয়াত 8 লিখা নাই, ইয়াত আমাৰ 1, 4, 5, 6, 9হে লিখা আছে। চ' ইয়াতো আমি একেদৰে ষ্টেটমেণ্ট এটা লিখিম, ইট ইজ নট এ পাৰফেক্ট স্কুৱেৰ, ইট ইজ নট এ পাৰফেক্ট স্কুৱেৰ because of its unit digit, because its unit digit is 8। ঠিক আছে, বুজি পালা? থাৰ্ডটো কিয় আমাৰ পাৰফেক্ট স্কুৱেৰ নহয়? থাৰ্ডটোত আমাৰ পাৰফেক্ট স্কুৱেৰ নহয় কাৰণ ইয়াত ইউনিট ডিজিটটো কি আছে, ইউনিট ডিজিটটো আছে 2। ঠিক আছে, ইয়াত চোৱা আমাৰ 2 নাই, ইয়াত আমাৰ কি আছে 1, 4, 5, 6, 9, 2 নাই। চ' এইদৰে লিখি দিবা ইট ইজ নট এ পাৰফেক্ট স্কুৱেৰ বিকজ ইউনিট ডিজিট ইজ 2। আৰু নম্বৰ 4 কুৱেশ্যনটো চোৱা, নম্বৰ 4ত কি দিয়া আছে চাওঁ আমি, নম্বৰ 4ত 640 দিয়া আছে।
চোৱা ইয়াত লিখা আছে তোমালোকৰ পাৰফেক্ট স্কুৱেৰ হ'ব হ'লে কেইটা জিৰ' হ'ব লাগিব 2টা জিৰ' হ'ব লাগিব কিন্তু আমাৰ এই কুৱেশ্যনটোত লাষ্টত অকল এটা জিৰ' দিয়া আছে চ' এনেকৈ যদি ছিংগল জিৰ' থাকে 1 জিৰ' থাকে বা লাষ্টত 3টা জিৰ' থাকে বা লাষ্টত 5টা জিৰ' থাকে মানে ওথ নাম্বাৰ অফ জিৰ' যদি থাকে তেতিয়াহ'লে সেইটো এটা পাৰফেক্ট স্কুৱেৰ নহয় পাৰফেক্ট স্কুৱেৰ হ'ব হ'লে লাষ্টত 2টা জিৰ' হ'বই লাগিব ঠিক আছে 2টা জিৰ' 4টা জিৰ' নহ'লে বা 6টা জিৰ' তেনেকুৱা ধৰণৰ হ'ব লাগিব তো ঠিক আছে চ' ইয়াত আমি লিখিম ইট ইজ নট এ পাৰফেক্ট স্কুৱেৰ বিকজ ইট ইজ জিৰ' ঠিক আছে আই হোপ তোমালোকে কুৱেশ্যনটো কিদৰে ছল্ভ কৰিব লাগে বুজি পালা যদি ভিডিঅ'টো চাই ভাল লাগিল কনচেপ্টটো বুজি পোৱা গ'ল তেন্তে লাইক কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ